FRC এৰিয়াৰ প্ৰায় 1114 গৰাকী ব্যক্তিক আজি ইয়াত মাটিৰ পট্টা বিতৰণ কৰা হয় আৰু বিশেষকৈ এই অঞ্চলবাসীৰ ৰাইজে যথেষ্ট দীৰ্ঘদিনৰ পৰা তেওঁলোকৰ দাবী আছিলে যে তেওঁলোকৰ ভূমিৰ অধিকাৰটো তেওঁলোকক দিব লাগে আৰু আজিৰ এই শুভ দিনত FRC অঞ্চলৰ জনজাতীয় খিলঞ্জীয়া লোকসকলৰ ভূমিপুত্ৰসকলক আজি তেওঁলোকৰ প্ৰায় 1114 গৰাকী ব্যক্তিক আজি ইয়াত ভূমিপুত্ৰ বিতৰণ কৰা হয় আৰু তেওঁলোকৰ মুখত এটা হাঁহি বিৰিঙাবলৈ কাৰণে আজি সক্ষম হৈছোঁ। ইয়াৰ লগতে মই এই অঞ্চলবাসী ৰাইজৰ আৰু এটা বিশেষ কথাত মই উৎফুল্লিত হৈছোঁ। ইয়াত আমি পট্টাৰ লগতে আমি তেওঁলোকক গছপুলি এটা বিতৰণ কৰিছোঁ আৰু গছপুলিৰ প্ৰতি ৰাইজৰ বা যিটো তেওঁলোকৰ আকৃষ্ট সেইটো দেখিবলৈ পাই সঁচাকৈ মই আনন্দিত হৈছোঁ। এই অঞ্চলবাসীৰ ৰাইজে মই ভাবোঁ এই পট্টাৰ পোৱাৰ লগে লগে তেওঁলোকে যি অধিকাৰ পালে তেওঁলোকৰ মনত আজি মানে হাঁহি বিৰিঙাবলৈ কাৰণে সক্ষম হৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ইয়াৰ লগতে তেওঁলোকে গছপুলিৰ প্ৰতি তেওঁলোকৰ যোনটো এটা মানে আকৰ্ষণ দেখিবলৈ পালোঁ, মই সঁচাকৈ উৎফুল্লিত হৈছোঁ। ইয়াৰ লগতে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত আমি আহ্বান জনাইছোঁ যাতে এই অঞ্চলবাসী ৰাইজে তেখেতৰ স্মৃতিত সকলোৱে একোটাকৈ নাহৰ পুলি ৰোপণ কৰে আৰু নাহৰ পুলি ৰোপণ কৰি এই অঞ্চলটোতে এটা নাহৰৰ বাৰী সদৃশ এটা পৰিৱেশ তেখেতসকলে নিৰ্মাণ কৰে যাতে এই কথাখিনি আমি আহ্বান জনাইছোঁ আৰু ৰাইজেও সমৰ্থন জনাইছে। এটা দীৰ্ঘদিনীয়া দাবী তেওঁলোকৰ পূৰণ হৈছে আৰু তাৰ বাবে ৰাইজ উৎফুল্লিত। ইয়াৰ বাবে জিলা আয়ুক্ত ডাঙৰীয়া লগতে আমাৰ নিখিল বড়ো ছাত্ৰ সন্থা সকলোৰে সহযোগিতাত আজি ৰাইজে তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবী পূৰণ কৰিবলৈ কাৰণে সক্ষম হ'ল। মই মোৰ ফালৰ পৰা সকলোকে শুভেচ্ছা জনাইছোঁ।